Hello, welcome to our academy. আজি আমি কেইটামান বহুত ইম্পৰ্টেণ্ট সিম্পলিফিকেশ্যন অংক কৰিম আৰু এইটো সিম্পলিফিকেশ্যনৰ পাৰ্ট 2 ভিডিঅ' যদি আপোনালোকে পাৰ্ট 1 টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে পাৰ্ট 1 টো চাই লওক আৰু এইটো ভিডিঅ'ত আমি 5টা অংক কৰিম আৰু যিকেইটা অংক কৰিম গোটেইকেইটা অলমোষ্ট কমন হয় আৰু প্ৰায় ৰেলৱেৰ পৰা ধৰি ৰেলৱে এছএছচি চিএছএছএল আসাম টেট পিএইচচি সকলো পৰীক্ষাত এনেকুৱা কুৱেশ্যন এটা আপোনালোকে এইখিনিৰ মাজৰ পৰা এটা কুৱেশ্যন পাব সেইটো চিয়ৰ গতিকে আহক আমি ভালদৰে কুৱেশ্যনখিনি চাই লওঁ আৰু শিকি লওঁ গতিকে প্ৰথম কুৱেশ্যনটো হৈছে প্ৰথমতে আমি এনেকুৱা এটা অংক লৈছোঁ এনেকুৱা অংক আপোনালোকে বহুত দেখিছে ইয়াত দিয়া আছে ইয়াত ওপৰত দিয়া আছে 5 সমস্ত 14 ভাগৰ 9 ডিভাইডেড বাই 5 প্লাছ 3 বাই 3 প্লাছ 1 বাই 3 প্লাছ ডিভাইড বাই 5 গতিকে এনেকুৱা অংক আহিলে ম্যাক্সিমাম আমি কনফিউজ হৈ যাওঁ আৰু দীঘল বহুত টাইম লাগিব বুলি আমি এৰি দিওঁ কিন্তু এনেকুৱা অংকত টাইমটো বহুত কমেই লাগে আৰু বহুত সিম্পল হয় ঠিক আছে গতিকে আমি কৰি যাম আৰু এটো কৰাৰ যেটো মেইন নিয়ম হ'ল হেতু হ'ল এটো তলফালৰ পৰা কৰি যাব লাগে ঠিক আছে তলৰ পৰা আমি ওপৰলৈ যাম গতিকে আমি চাওচোন কেনেকৈ কৰো প্ৰথমতে আমি 3/5 ডিভাইডেড বাই 1 যদি আপোনালোকে এনেকুৱা থাকে কেতিয়াবা 3/5 ধৰক মই ভালকৈ দেখাই দিছো ধৰক 1 ডিভাইডেড বাই 4/5 ঠিক আছে এটোৰ মিনিংটো কি এটোৰ মিনিং মানে এই 1 ৰ তলত আৰু এটা 1 আছে হেকাৰণে দেখুৱা নাই ধৰক আমাৰ যিমানবোৰ সংখ্যা আছে 1 2 3 4 5 এবোৰক কি কোৱা হয় স্বাভাৱিক সংখ্যা আৰু এই প্ৰতিটোৰ তলত এক এটা থাকে কিন্তু একেৰে এতিয়া হৰণ কৰিলে এটো আমি একে পাম একেৰে হৰণ কৰিলে 2 পাম হৰণ কৰিলে 3 পাম একেৰে হৰণ কৰিলে আমি 4 পাম একেৰে হৰণ কৰিলে 5 পাম ঠিক আছে হেকাৰণে এই তলৰ একটো আমাক দেখুৱা নহয় গতিকে এই একৰ তলতো এক এটা আছে এতে এনেকুৱা যদি থাকে সদায় এই ওচৰৰ দুটাৰ পূৰণ হয় আৰু বাহিৰৰ দুটা পূৰণ হয় ঠিক আছে গতিকে এনেকুৱাত কি হয় এটো আলটিমেটলি 1 * 1 আৰু এটো যেতিয়া এটো এই 4টোৱে তলৰ 1টোৰ লগত পূৰণ হয় ঠিক আছে এই 4টো হয় ইয়াত তলৰ 1টোৰ লগত পূৰণ আৰু এই 5টো গৈ ওপৰৰ 1টোৰ লগত পূৰণ হয় ঠিক আছে গতিকে এনেকুৱা যদি থাকে ধৰক 1 ডিভাইডেড বাই 2/3 এটোৰ মিনিং যে এটোৱে 3/2 ঠিক আছে এটোৰ মিনিং এটোৱে আৰু মই বেলেগ দেখাই আছো ধৰক 1 ডিভাইডেড বাই 4/5 এটোৰ মিনিং হল 5/4 জাস্ট উল্টা কৰি দিব লাগে গতিকে আমি ইয়াত তেতিয়া কি কৰিম চাব প্ৰথমতে আমি এখিনি কৰিম 3/5 3/5 টাইম যদি উল্টা কৰি দিম এটা আমাৰ কি হৈ যাব 5/4 হয় 5/3 হৈ যাব না ঠিক আছে গতিকে এটা আমাৰ কি হৈ যাব 5/3 মই আপোনালোকক দেখাই আছো 5/3 হৈ যোৱাৰ লগে লগে মই মোহাৰি দি 5/3 পাতি দিও ঠিক আছে 5/3 পাতিলো 5/3 পাতি দিলো এতিয়া এটো আমি যোগ কৰিলে কি পাম এটো আমি যোগ কৰিলে এনেকুৱা পাম নে 3 এটো ইয়াৰ তলত এক আছে লহাগু ললো আমি 3 3 গুণ 9 যোগ 5 হয় না এটা আমি কি পাম 14/3 হয় না এই গুটেটো মিলি আমি 14/3 পাম নে হয় না গতিকে এই গুটেটোৰ জায়গাত আমি 14/3 আমি লিখি দিলো 14/3 ঠিক আছে এতিয়া আমি নেক্সট যোগ কৰিম নেক্সট আমাৰ আহি গল এতিয়া 5টো যোগ কৰিম 5টো যেতিয়া আমি যোগ কৰো 5টো যোগ কৰাৰ আগত আমি ইয়াত চাওচোন ইয়াত কি কৰিব পাৰো 5টো যোগ কৰাৰ আগত আমি ইয়াত দেখিলো যে হে আগত যে হৈছিল 1 ডিভাইডেড বাই 14/2 যদি হয় তেতিয়া হলে এটো আমি 2/14 লিখিব পাৰো হয় না 1 ডিভাইডেড বাই 4/5 যদি হয় হেটো আমি 5/4 লিখিব পাৰো উল্টা হৈ যায় জাস্ট গতিকে ইয়াত 3 ডিভাইডেড বাই 14/3 মানে এটো এনেকুৱা হৈ যাব না এটো এনেকুৱা হৈ যাব 3 * 3 ডিভাইডেড বাই 14 এনেকুৱা হৈ যাব না গতিকে ইয়াৰ জায়গাত আমি কি লিখিব পাৰো হে 3 টো ওপৰ 3 টো থাকিলে তাৰ লগত কি হল 3/14 হৈ গল ঠিক আছে গতিকে ইয়াৰ পৰা আমি কি পালো ইয়াৰ পৰা আমি 3 3 পূৰণ কৰি পালো 9/14 9/14 এটা 9/14 যেতিয়া হল এতিয়া চাব এই যেটো আছে এইটো ওপৰত 5 সমস্ত 9 ভাগৰ 5 এটো কথাটো এনেকুৱাই 5 সমস্ত 9 ভাগৰ 5 14 যেটো এটো এনেকুৱাই হৈ আছে 5 + 9/14 এটো আৰু এটো কথাটো একেটাই ঠিক আছে এটো কেনেকৈ একেটাই এতিয়া আমি যদি এটো মেইন ভ্যালুটো উলিয়াব যাও 5 14 পূৰণ কৰিম 5 14 70 70 79/14 আমি লিখিম নে ঠিক আছে 17/14 লিখিম আৰু এটো যদি আমি কৰো মোহাৰি দিছো ইয়াত মোহাৰি দিও ভালদৰে কৰি দেখাইছো 14 লহাগু হল ইয়াৰ তলত এক আছে এবাৰ 14 বাৰ আহি 14 পূৰণ 5 70 যোগ 9 হে কথা গৈ একেটাই হৈ আছে 79/14 হয় না মানে এইটো আমি 5 যোগ এটো এনেকৈ নিলিখি আমি এনেকৈ লিখিব পাৰো 5 সমস্ত 9 ভাগৰ
14 আৰু এটো যেতিয়া আমি কটাকটি কৰি দিম যেতিয়া আমি এনেকৈ কাটি দিম কি হ'ব আমি आंसर কিমান পাম 1 ঠিক আছে গতিকে অঙ্কটো দেখাত বহুত ক্রিটিক্যাল লাগিলে আৰু ফার্স্ট টাইম মই ইয়াত অলপ বেছিকে বুজাই দিলো কাৰণ ইয়াত দেখাত বহুত জবৰজং লাগিছে কিন্তু যেতিয়া আপুনি কৰি চাব বস্তুটো বুজিব বস্তুটো একদম ইজি হয় ঠিক আছে আমি নেক্সট অঙ্কটা চাও নেক্সট অঙ্কটো চাও দিয়া আছে আমাক x ৰ মান 5 √5 plus √3 y divided by √5 minus √3 আৰু এটো কি দিয়া আছে y ইয়াৰ উল্টাটো দিয়া আছে ঠিক আছে আৰু আমাক কৈছে x plus y এর ভ্যালু কিমান এই অঙ্কটো আমি সিম্পলি একো নকৰো জাস্ট যোগ কৰি দিম x plus y কিমান হ'ব √5 plus √3 x ৰ মানটো পাতি ললো √5 minus √3 plus এতে y ৰ মানটো পাতি দিম √5 minus √3 divided by √5 plus √3 ঠিক আছে এতিয়া নেক্সট চাব নেক্সট আমি এই দুটা আমি যেতিয়া লহাগু লম দুইটা আহিব লহাগু ললো আমি √5 minus √3 হয়নে আৰু √5 plus √3 ঠিক আছে এতিয়া চাব দে এতিয়া আমি কেনেকৈ কৰিম এটোৰে এটো হৰণ কৰি এতিয়া আমি এনেকুৱা পাম √5 plus √3 whole square পামনে কাৰণ এটোৰে ইয়াত একবাৰ হৰণ গল এটো থাকি গল এটো ওপৰত গৈ পূৰণ হ'ব ঠিক আছে যেনেকৈ আমি নরমাল যোগবোৰ কৰো ভগ্নাংশৰ আৰু যদি আপোনালোকে ভগ্নাংশৰ যোগটো কৰিব নাজানে তেন্তে কমেন্ট কৰি দিব মই তাৰ বিষয়ে এটা ভিডিও লৈ আহিম ঠিক আছে আৰু এটো কি হ'ব √5 minus √3 whole square হয় না দুটা এনেকুৱা আহি গল এনেকুৱা ইয়াৰ তলত এটো আছে গতি এটোৱে আৰু এটোৱে কটাকটি যাব এটো গৈ এটো লগত পূৰণ হ'ব ঠিক আছে এতিয়া আমি নেক্সট পেজত আমি চাও কি কৰিম ইয়াৰ আগতে মই আপোনালোকৰ এটা কথা কৈ লও আপোনালোকে ভালকৈ মন কৰিব এই যেটো আছে এটো আমাৰ কি হৈ আছে a যদি আমি ধৰো এটো যদি b ধৰো এটো যদি a ধৰো এটো যদি b ধৰো ইয়াত a - b আৰু a + b হৈ আছে না a - b আৰু a + b a - b a + b হৈ আছে না আৰু a + b a - b কি হয় ঠিক আছে চাব দে a + b * a - b a + b a - b কি বুজায় a² - b² নিশ্চয় আপোনালোকে হাই স্কুলত সূত্ৰটো পাইছে যদি নাই পোৱা সূত্ৰটো লিখি লব আৰু এইটো সূত্ৰ আমি এপ্লাই কৰিম ইয়াত ঠিক আছে এইটো সূত্ৰ যেতিয়া আমি এপ্লাই কৰিম চাব কি হয় তলটো হৈ যাব √5 whole square a² minus √3 b² a² - b² হল নে ঠিক আছে আৰু ওপৰত আমি কি পালো ওপৰত আমি চাওচোন ওপৰত আমি পালো a² a + b whole square আৰু এফালে a - b whole square আৰু এই দুটা আমি a + b whole square সূত্ৰ মতে আমি পাতি দিম ঠিক আছে গতিকে চাওচোন কি হ'ব আমাৰ √5 plus √3 whole square আৰু plus √5 minus √3 whole square ঠিক আছে এইকেইটা এতিয়া আমি ভাঙি দিম তলৰটো যেতিয়া আমি ভাঙিলো তেতিয়া 5 তলৰটো 5 হ'ব না 5 - 3 = 2 হ'ব আৰু ওপৰত হ'ব আমাৰ কি হ'ব √5 whole square a² plus 2ab 2 into √5 √3 হয়নে plus b² √3 whole square হয়নে আৰু প্লাস নেক্সটটো আমি কি হ'ব √5 whole square minus twice √5 √3 হ'বনে plus √3 whole square কোন কনফিউজন নাই এখিনিত কাৰণ এটা আমি a + b whole square সূত্ৰত ভাঙি দিছো a + b whole square সূত্ৰটো মনত আছে না a + b whole square = a² plus twice ab plus b² আৰু a - b সূত্ৰটো কি আছিল a - b সূত্ৰটো আছিল a² minus twice ab plus b² ঠিক আছে এই কথাখিনি আমাৰ সকলোৰে মনত আছে গতিকে যদি এইখিনি মতে আমি পাতিলো ইয়াতটো বুজাত কোনো খেলিমেলি নাই কাৰো গতিকে এতিয়া আমি চাও এই দুইটা বস্তু এই যেটো মান আছে এইটো একেটাই হয়নে 2 √5 √3 অকল এটা প্লাসত এটা মাইনাসত ঠিক আছে
যদি এটা প্লাছত এটা মাইনাছত আছে তেন্তে এইটো কটাকটি যাব না, এইটো আমি কাটি দিলোঁ ইয়াত, এইটো আমি কাটি দিলোঁ। কাটি দিয়াৰ লগে লগে নেক্সট আমাৰ কি হৈ গ'ল, নেক্সট লাইনটো আমাৰ হ'ব, চাব ভালকৈ মন কৰিব। নেক্সট লাইনটো আমাৰ হৈ যাব 5ৰ পৰা 3 মাইনাছ কৰিলে তলত হ'ব 2 আৰু ওপৰত হ'ব, চাব দেই, √5 স্কুৱাৰ। √5 স্কুৱাৰ কেইটা আছে, দুটা, আৰু দুইটা প্লাছ প্লাছ কটাকটি নাযায়, মানে 2√5 হোল স্কুৱাৰ হ'ব, ঠিক আছে, প্লাছ √3 এটা আছে, ইয়াত √3 আৰু এটা আছে, দুটা, প্লাছ 2√3 হোল স্কুৱাৰ, হয়নে? গতিকে এতিয়া যদি মই এইটো চাইডে পাতি দিওঁ আপোনালোকক, বেলেগ এটা পেজ লোৱাৰ চেষ্টা নকৰোঁ, তেতিয়া দীঘলীয়া হৈ যাব। তলত হ'ল 2 আৰু ওপৰত আমি 2 যেতিয়া কমন ল'লোঁ তেতিয়া ইয়াত হৈ গ'ল √5টো, ইয়াত আমি √5 স্কুৱাৰটো ভাঙি গ'ল, আমাৰ √5 মানে 5, হয়নে? আৰু প্লাছ √3 মানে 3, ঠিক আছে। এতিয়া যদি আমি কটাকটি কৰোঁ, 2ৰে 2 কটাকটি যাব আৰু 5ৰে 3 যোগ হৈ কিমান হ'ব, 8। গতিকে আমাৰ এনচাৰটো কিমান হ'ব, 8। ইয়াত আপোনালোকৰ বুজাত কোনো খেলিমেলি নাই, যদি বুজি নাই পোৱা আপোনালোকে কমেণ্ট কৰিব। নেক্সট ভিডিঅ' মই বহুত চিম্পলিকৈ লৈ আহিম আৰু যিমান পাৰোঁ মই চিম্পলি বুজাবলৈ চেষ্টা কৰিম। গতিকে আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো মন কৰিব, এনেকুৱা কুৱেশ্যন প্ৰতিটো পৰীক্ষাত আহেই, কাৰণটো এনেকুৱা আমি ট্ৰিক নজনাৰ কাৰণে কি হয় ইয়াত আচলতে কাহিনীটো আমি নজনাৰ বাবে এই অংকটো বহুতেই এৰি থৈ গুচি আহে। এই অংকটো ইমান ইজি, মানে আপুনি এবাৰ দেখাৰ পিছতহে গম পাব, ঠিক আছে। ইয়াত যদি আমি চাওঁ, প্ৰথমতে এই যিটো 2 আছে, ঠিক আছে, এই 2টোক আমি ভাঙি দিম। কি ভাঙিম, উৎপাদকত ভাঙিম, ঠিক আছে। উৎপাদক যদি ভাঙো, 2টো আমি কি বুলি লিখিব পাৰিম, 1 পূৰণ 2, আৰু কিবা ভাঙিব পাৰিম জানো, আৰু তো একো নাই। এতিয়া কথা হ'ল, ইয়াৰ যিটো ডাঙৰ সংখ্যাটো হ'ব, এই ডাঙৰ সংখ্যাটোৱে ইয়াৰ উত্তৰ, আৰু একো নাই। আৰু ডাঙৰ সংখ্যাটোৰ উত্তৰ তেতিয়া হ'ব যেতিয়া এই বস্তুটো প্লাছত গৈ √2 প্লাছ √2 প্লাছ √2 প্লাছ √2 এনেকৈ গৈ থাকিব প্লাছত, যিমানলৈকে প্লাছত গৈ থাকিব তেতিয়া অকল ডাঙৰটো ল'ম, ঠিক আছে। সেইটো হিচাপত আপোনালোকে এটা অংক কৰি চাওক। এই অংকটো চাওকচোন, ইয়াৰ উত্তৰ কি হ'ব। ইয়াৰ যদি আমি উৎপাদকত ভাঙোঁ, 6 পূৰণ 1 6, 2 পূৰণ 3 6। গতিকে ইয়াত আমি কেতিয়া এইটো যিটো আমি ভাঙিলোঁ, এই ভঙাটোৰ ইয়াৰ যিখিনি আটাইতকৈ ডাঙৰ সংখ্যা হ'ব ভঙাৰ পাছত, ঠিক আছে, 2টা, সেইটোহে আমি ল'ম। গতিকে এই 2টা ভঙাৰ পাছত আটাইতকৈ ডাঙৰ সংখ্যাটো কি, ইয়াত 3, গতিকে ইয়াৰ এনচাৰটো হ'ব 3, ঠিক আছে। ইয়াৰ এনচাৰটো অকল 3, আৰু ইয়াত একো কৰিবলগীয়া নাই। যদি এই প্লাছৰ জেগাত যদি মাইনাছ থাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন, যদি এই প্লাছৰ জেগাত মাইনাছ থাকিলেহেঁতেন, তেতিয়া হ'লহেঁতেন এই সৰুটো, যদি মাইনাছ হ'লহেঁতেন তেতিয়া সৰুটো হ'লহেঁতেন। ঠিক তেনেকৈ আমি আৰু এটা অংক কৰি চাওঁচোন। এইটো ধৰক বুলি আছে √6 মাইনাছ √6, ইয়াৰ এনচাৰটো কি হ'ব, আমি ভাঙিলোঁ 2 × 3 = 6, গতিকে যিহেতু মাইনাছ আছে গতিকে 2টো এনচাৰ হ'ব, ঠিক আছে। থেংক ইউ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু যিহেতু চেনেলটো নতুন আৰু ইমান এটা মই এডভাৰটাইজো কৰা নাই, ইউটিউব ভিডিঅ'ৰ সন্মুখত এইবোৰ এই ছাবস্ক্ৰাইবাৰ এইবোৰ এড কৰক বুলি মই এটা কোৱা নাই, কিয়নো পঢ়াত নষ্ট হয়, এনে এডভাৰটাইজিং মই এড কৰা নাই। গতিকে আপোনালোকে শ্বেয়াৰ কৰি চেনেলটো গ্ৰ' কৰাত সহায় কৰিব, আৰু থেংক ইউ।